নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠি দৈনন্দিন কৰা কামবিলাক কৰি মেলি লৈ এতিয়া ওপৰত কাপোৰ মেলিবলৈ আহিছোঁ। ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু মই আজি দিনটোত কি কৰোঁ সকলোখিনি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া সকলোখিনি গম পাই থাকিব আৰু শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। তেতিয়াহ'লে আহক মই এতিয়া কাপোৰখিনি মেলি লওঁ। আজি বতৰটো অলপ ঠাণ্ডা হৈছে, বৰষুণ আহোঁ আহোঁ কৰিছে, সেই ডাৱৰ আহিছে। এতিয়ালৈকে বৰষুণ অহা নাই বাৰু, আহিব যেন পাইছোঁ। আজি বতৰটো ঠাণ্ডা হৈছে, গোটেই পৰিৱেশটো আজি ধুনীয়াকৈ ঠাণ্ডা হৈ আছে। দেখিছেনে গছ গছনিবোৰ, সেউজীয়া পৰিৱেশ। আজি ইমান ঠাণ্ডা হৈছে, ওপৰত বতাহ মাৰিছে, ভালেই লাগিছে। তললৈ যাবলৈকে মন যোৱা নাই। এতিয়া মই তাঁতখন অলপ বম। আজি 2-3 দিনমান হ'ল তাঁতখন বোৱাই নাই, আজি অলপ বম বুলি ভাবিছোঁ। তাঁতখন বৈ মেলি শেষ হ'লে বাকী কামখিনি আৰু কৰিম। শেষ নহয়, অলপ বম আৰু আছে বহুত কাপোৰ ব'বলৈ। আৰু ঠাণ্ডা বতৰ দেখিছে নাই, ডাৱৰ আহিছে লাহেকৈ, বৰষুণ আহিব আৰু বৰষুণ দিলে ভালেই লাগে বাৰু। গাঁৱৰ মানুহক এতিয়া বৰষুণো প্ৰয়োজন হৈছে। গাঁৱৰ খেতিয়কে উৎপাদন কৰিব লাগিব শাক পাচলি, ধান চাউল। টাউনৰ মানুহে তেতিয়াহে পইচা দি কিনিব পাৰিব। এতিয়া ব'লক তললৈ যাওঁ। মোৰ কাপোৰ মেলা হৈ গ'ল, তাঁতখন অকণমান বওঁ আৰু আপোনালোকেও চাব। আগত চাইছে তথাপিও চাব। সেয়া মই তাঁতৰ শালত পালোহি। মোৰ তাঁতখন বৈ শেষ হ'লে সদায় মই এনেকৈ ঢাকি ঢুকি থওঁ, নহ'লে সূতাত লেতেৰা লাগিলে কাপোৰবোৰ দেখিবলৈ বেয়া লগা হয়। এইফালে কাপোৰৰ ফালেও মই এনেকৈ এখন চাদৰে ঢাকি থওঁ। তাঁতখন বৈ মেলি থ'লে কাপোৰে চিধা ঢাকিয়ে দিওঁ, নহ'লে কেতিয়াবা ইয়াত চৰাই জেঠী এইবিলাকেও হাগি দিয়ে নহয়, কাপোৰত দাগি হৈ যাব। সেইকাৰণে মই ঢাকি মেলি থওঁ। আগতে গাঁৱৰ শিপিনীবিলাকক দেখোঁ মহুৱাটো সদায় মহুৱা বাতি বাঁহৰ বা বেতৰ খৰাহী এনেকুৱাত লয়। মই কিন্তু এনেকৈ কণ্টেইনাৰত ভৰাই থওঁ। ইয়াৰ ভিতৰত ভৰাই মেলি এনেকৈ ঢাকোনখন যদি দি থোৱা হয়, ইয়াত ধূলি নোসোমায় আৰু সূতাখিনি মুহুৰাখিনি চফা হৈ থাকে। এনেকৈ মই সদায় এনেকৈ ভৰাই থওঁ। ববলৈ সময়ত খুলি মেলি লওঁ আৰু লগে লগে এনেকৈ ঢাকি দিওঁ। তেতিয়া সূতাখিনি লেতেৰা নপৰে, দেখিবলৈ ভাল লগা হৈ থাকে। আৰু তাঁতখন বোৱাৰ আগত সদায় মই এনেকৈ কাপোৰ এখনত কেৰাচিন তেল লগাই এনেকৈ চিলেটখনত এনেকৈ ঘঁহি লওঁ। তেতিয়া ব'বলৈ অলপ ভাল হয়, মাকোটো সহজতে গুচি যায়, নহ'লে কঠুৱা মাৰে নহয়। সেইকাৰণে এনেকৈ সদায় তেল মালিচ কৰি লওঁ চিলেটখনত। গোটেই চিলেটখনত নহয়, বাকী মাকোটো সোমোৱা জেগাটোত এনেকৈ মই মাকোটো আহি য'ত সোমাই তাত মই এনেকৈ তেল ঘঁহি লওঁ। তেতিয়া মাকোটো সহজতে গুচি যাব, হাতত কষ্ট নাপাওঁ। সদায় তাঁতখন বোৱাৰ আগত মোৰ এইটো এটা কাম থাকেই আৰু। বাকী মাজৰ অংশটো নলগাওঁ, এই মাজৰ অংশটো লগালে আকৌ সূতাত লেতেৰা হৈ যায় বুলিও ভয়। লেতেৰাটো নহয় কেৰাচিন তেলটোৱে, তথাপিও আৰু নলগাওঁ। প্ৰয়োজনো নাই, মাজৰ ডোখৰত সূতা থাকে যেতিয়া। এনেকৈ বাক্সাকেইটাত লগাই দিওঁ। এনেকৈ টনাশালত বোৱাসকলে সকলোৱে লগায় বাৰু, কিন্তু মই দেখুৱাই দিছোঁ আৰু। কিন্তু কেৰাচিন তেলৰ বাহিৰে বেলেগ তেল লগালে নহ'ব। কিন্তু মিঠাতেল লগাই দিলে সৰ্বনাশ হৈ যাব। মাকোটো নলগাওঁ, মাকোটো নলগালেও হৈ যায়। এইফালেও লগাই ল'লোঁ। এতিয়া মই তাঁতখন বওঁ, আপোনালোকে অলপ চাব।
এতিয়া মই তাঁতৰ কাম থওঁ আৰু ভাত বনাবলৈ সময় হৈ গ'ল। এনেকৈ মই অলপ সময় তাঁত বলোঁ। তাঁতীশালত সেইটো কাৰণে ভাল, অলপ বলে বহুত ডোখৰ বৈ দিব পাৰি। কমচে কম 4 ফুটমান বলোঁ কিজানি মই। এতিয়া ভাত বনাবলৈ যাওঁ। ভাত বনোৱা জেগাতে আপোনালোকক পুনৰ লগ পাই আছোঁ। বলক তেতিয়াহ'লে। তাঁত বৈ মেলি আহিলোঁ। এতিয়া মধুৰি এটা খাই লওঁ, তাৰপাছতে চাহ একাপ খাম বুলি ভাবিছোঁ। তাৰপাছতে মই ভাত বনাম। দুপৰীয়া ভাত বনাবলৈ সময় হৈ গ'ল। খাই বৈ লওঁ চাহ একাপৰ সৈতে মধুৰি, তাৰপাছতে মই ভাত বনাবলৈ আৰম্ভ কৰি দিম। এইকেইটা মোৰ মধুৰিকেইটা। প্ৰথমতে মধুৰি খাই লওঁ, তাৰপাছতে চাহ একাপ খাম। পচলা বুটনা মানে ভাজি এখন বনাব লাগে। দাইল হ'ব, মাছৰ উপায়। মাছৰ মাথা আৰু টেঙা জোল বনাবলৈ ভাবিছোঁ আকৌ। দাইল বনাবাই নবনাওঁ সেইকাৰণে। গধূলি বনাব পাৰে। হা? গধূলিকে মাছৰ মাথা টেঙা জোল বনাব। মোৰ ভাতখিনি হৈ গ'ল। এতিয়া মই দাইল পাতি আছোঁ, মচুৰ দাইল। তাতে মই এতিয়া কঁঠাল গুটি দি দিছোঁ। এইখিনি কঁঠাল গুটি গুচাই মেলি ৰেডি কৰি ল'লোঁ। ইয়াতে মই এতিয়া কঁঠাল গুটিখিনি দি দিম। কঁঠাল গুটিখিনি সিজাৰ পিছতে মই কুমলীয়া ঔটেঙা কাটি কাটি দি দিম। এতিয়া প্ৰথমে কঁঠাল গুটিখিনি সিজি লওক, তাৰপাছতে মই টেঙা দিম। মোৰ কঁঠাল গুটিখিনি এতিয়া সিজিলে। এতিয়া মই ইয়াতে ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাখিনি কুমলীয়া ঔটেঙা পুটুককৈ সিজিব, সেইকাৰণে মই আগতে কঁঠাল গুটি সিজাৰ পিছত দিছোঁ। এতিয়া চব্জিখিনিৰ কাৰণে যোগাৰ কৰোঁ। দাইলখিনি অলপ পিছতে নমাই থৈ দিম। আজি মই পচলা চব্জি বনাব লৈছোঁ। তাৰ কাৰণে মই পচলাখিনি কাটি মেলি ৰেডি কৰি ল'লোঁ। এতিয়া মই এটা গিলাচে অকণমান মিহি কৰি দিম। আপোনালোকে এনেকৈ গিলাচে কাটিলে, গিলাচে এনেকৈ খচি খচি দিলে অলপ মিহি হ'ব। হাতেও কৰিব পাৰি, কিন্তু অলপ কষ্ট হয় হাতে। এতিয়া মোৰ পচলাখিনি অলপ মিহি হোৱাৰ পিছতে মই ইয়াত তিয়াই থোৱা চানা কেইটামান দিছোঁ। চানা আৰু পচলাই বনাম। চানা পচলা খাই ভাল লাগে। ল'ৰা দুটাককেইটাই খাম, সেইকাৰণে মই বৰ বেছি বনোৱা নাই, অলপ বনাব লৈছোঁ। এতিয়া মই বনাওঁ তেতিয়াহ'লে। পচলাখিনি বনাই লৈছোঁ। এতিয়া মই পচলাখিনি বনোৱাৰ পিছতে দগীকেইটাৰ কাৰণে আকৌ খানা বনাব লাগিব। সেইকাৰণে আমাৰখিনিকে বনাই লৈছোঁ। এইখিনি দগীকেইটাৰ কাৰণে বনাইছোঁ। সিহঁতৰ কাৰণে মাংস অলপ বনাই দিছোঁ। আমাৰ কাৰণে মাংস বনোৱা নাই বাৰু, আজি নিৰামিষ খাম বুলি ভাবিছোঁ। দগী মাংস নহ'লে নাখায়, কচুমাৰ কৈছে। কুকাৰতে বনাই দিছোঁ, পটককৈ হোৱাকে। গৰম লাগিছে, চৰুত টাইম লাগে, কুকাৰটো অলপ সোনকালে হৈ যাব। গোন্ধ পালেই হৈ যাব, কিছুমান হ'লেই হৈ যায়। মাংস গোন্ধ লাগে আকৌ। এইখিনি এতিয়া মই পানী দি মেলি চিটি মৰাই দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।